নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এখন ব্যঞ্জন বনাবলৈ লৈছোঁ। ব্যঞ্জনখন কিহেৰে বনাম আহকচোন চাওঁ। মই ব্যঞ্জনখন বনাবৰ কাৰণে লৈছোঁ এয়া কচু, দেখিছেনে? মাটি তলৰ কচুটো মই ধুনীয়াকৈ বইল কৰি লৈছোঁ। আগতীয়াকৈ মই বইল কৰি লৈছোঁ কচুটো। আৰু ইফালে এয়া এখন টাৱাত মই ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছোঁ। আৰু মাছ ফ্ৰাই হৈ গ'ল মোৰ। আৰু মই এটা ঔটেঙা ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত বইল দি ৰাখিছিলোঁ, দেখিছে ধোঁৱা ওলাই আছে, গৰম হৈ আছে। আৰু এটা মই কেৰাহী পাতি দিলোঁ, গেছটো অন কৰি তেলো দি দিলোঁ। তেল গৰম হৈ গ'ল, অকণমান পাঁচফোৰণ দিলোঁ আৰু কেঁচা জলকীয়া দুটা তেলতে দি ইয়াতে কচুখিনি ধুনীয়াকৈ এড কৰি দিলোঁ। এতিয়া কচুখিনি মই অকণমান ভাজি ল'ম। কচুখিনি ভাজা হৈ গৈছে। মই ইয়াত সোৱাদ অনুসাৰে অকণমান নিমখ দিছোঁ। আৰু ইয়াতে মই সোৱাদ অনুসাৰে অলপমান ৰং গুড়া এড কৰিম। এয়া দেখিছে, মই ৰং গুড়াও অকণমান এড কৰি দিলোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই ল'ম। আৰু লৰাই কৰি ল'লোঁ। এতিয়া মই বইল কৰি থোৱা এয়া ঔটেঙাখিনিও মই কচুতে এড কৰি দিলোঁ। এতিয়া মই ধুনীয়াকৈ কচুৰ লগত ঔটেঙাখিনি মিলাই ল'ম। মিলাই লোৱাৰ পাছত ইয়াত অলপমান পানী দিলোঁ, লগতে মাছ কেইপিচো দি দিলোঁ। এতিয়া ধুনীয়াকৈ উতল আহিব দিম। উতলিয়া আছে, তথাপিও মাছখিনি দিয়াৰ পাছত যেতিয়া আঞ্জাখন উতল আহে ন, তেতিয়া আঞ্জাখন খাই আৰু সোৱাদ হয়। গতিকে মই আৰু অলপমান মাছখিনিৰ লগত এক উতল মই দিয়াই ল'ম। আৰু এয়া দেখিছেনে, বৰ ধুনীয়াকৈ উতল আহি আছে। আজি কচু, মাছ আৰু ঔটেঙাৰ ব্যঞ্জনখন বৰ ধুনীয়া কালাৰ এটা আহিছে। আৰু আজি ব্যঞ্জনখন কেনেকুৱা হ'ল কমেণ্টত জনাব। আজিলৈ আহিছোঁ।